প্ৰথমে মৰিগলং শিয়ালেখোৱা গাঁৱৰ আজি যি ৰাস উৎসৱ উদযাপন সমিতিৰ মই সভাপতিদেৱে মই আজি সকলো ৰাইজৰ যি উৎসাহ উদ্দীপনা মই ভাল লাগিছে আৰু আমাৰ এই বছৰ তৃতীয় বৰ্ষ হৈছে। এই তৃতীয় বৰ্ষত আমি ব্যতিক্ৰমী অনুষ্ঠান প্ৰতি বছৰ আমি পাতি গৈ আছোঁ। আমি এই ৰাস উৎসৱভাগ পালনত আমাৰ মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ে তেখেতে আমাক 25,000 টকা দি যি সহায় কৰিলে আমি তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি আপোনালোকৰ চেনেলে আহি পেলাই যি অনুষ্ঠান আজি আমাৰ দেখুৱাবলৈ চেষ্টা কৰিলে আমি যথেষ্ট আনন্দ আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কাৰ্যসূচী দুদিনীয়া 29 তাৰিখ আমাৰ কেলিগোপাল নাটক আৰম্ভ হ'ব। দ্বিতীয় দিনাখন আমাৰ 30 নৱেম্বৰ সেইদিনাখন আমাৰ দুৰ্ন পৰ্ব ভাওনা আৰম্ভ হ'ব। গতিকে আমি ৰাইজক আহ্বান কৰিছোঁ, আমি এই আমাৰ অনুষ্ঠানলৈ যাতে সকলো ৰাইজ আহি উৎসাহ দিয়েহি তাৰে কামনা কৰিলোঁ।